নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলহেৰি চাহ বাগিচাত। আৰু বেলহেৰি চাহ বাগিচাৰ শ্ৰমিক ক্লাবত আজি আয়োজন কৰা হৈছে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আৰু প্ৰয়াত প্ৰদীপ নাগক স্মৰণ কৰি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰচলা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু কেইবাটাও সংগঠনৰ সহযোগত আয়োজন কৰিছে এই বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আৰু সকলোৱে জানে যিগৰাকী সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি তথা অসমৰ আদিবাসী সমাজৰ এক বলিষ্ঠ কণ্ঠ প্ৰদীপ নাগৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু তেখেতে বিগত এমাহ অসুস্থ হৈ থকাৰ পিছত চিকিৎসাধীন অৱস্থাতে তেখেতৰ মৃত্যু হৈছে। আৰু তেখেতৰ মৃত্যুৰ পিছতে যেন আদিবাসী সমাজে বা চাহ শ্ৰমিক সমাজে এজন নিজৰ যি অভিভাৱক হেৰুৱাই পেলাইছে। আৰু যিগৰাকী নেতাই কেতিয়াও কাৰো লগত আপোচ কৰা নাছিল, কাকো কেতিয়াও কথা ক'বলৈ ভয় কৰা নাছিল, নিজৰ অধিকাৰ, নিজৰ জাতিৰ অধিকাৰ, জাতিৰ মৰ্যাদাৰ কাৰণে তেখেতে সদায় বলিষ্ঠ ৰূপত সংগ্ৰাম কৰিছিল আৰু সন্মুখত থাকি তেখেতে প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছিল। আৰু এইগৰাকী বলিষ্ঠ কণ্ঠ আদিবাসীৰ সন্তান কিন্তু আজি তেখেতে প্ৰয়াত হ'ল। তেখেতে ইহলীলা ত্যাগ কৰি কেতিয়াও উভতি নহা পথেৰে গুচি গ'ল প্ৰদীপ নাগ। আৰু আজি প্ৰদীপ নাগক স্মৰণ কৰি ইয়াত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰচলা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু কেইবাটাও সংগঠনৰ সহযোগত বেলহেৰি চাহ বাগিচাৰ শ্ৰমিক ক্লাবৰ প্ৰাংগণত আয়োজন কৰিছে এই বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আৰু ইয়াত ইতিমধ্যে শ শ লোক ওলাই আহিছে এই নেতাগৰাকীক স্মৰণ কৰিবলৈ। এই নেতাগৰাকী য'তেই নাথাকক কিয় তেখেতৰ আত্মাই সদ্গতি লাভ কৰক তাৰে কামনা কৰি আজি শ শ আই মাতৃ ওলাই আহিছে। আজি এগৰাকী মাতৃৰ বুকু খালী হৈছে, কিন্তু এই মাতৃৰ বুকু খালী হ'লেও প্ৰতিগৰাকী মাতৃয়ে কিন্তু তেখেতক আজি স্মৰণ কৰিবলৈ আহিছে। সঁচাই সকলোৱে আজি সমবেদনা জ্ঞাপন কৰিছে, সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, পুষ্পাঞ্জলি জ্ঞাপন কৰিছে প্ৰদীপ নাগক। আৰু এনেদৰেই আজি প্ৰদীপ নাগক স্মৰণ কৰিবলৈ সকলোৱে ওলাই আহিছে বেলহেৰি চাহ বাগিচাৰ শ্ৰমিক ক্লাবৰ প্ৰাংগণত আৰু সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে এইগৰাকী নেতাই, যিগৰাকী নেতা কেতিয়াও কাৰো ওচৰত হাৰ মনা নাছিলে, কিন্তু অৱশেষত নিজৰ জীৱন সংগ্ৰামত যেন হাৰ মানিলে প্ৰদীপ নাগে। বিগত কিছুদিন অসুস্থ হৈ থকাৰ অন্তত তেখেতে নিজৰ এই যি সংহাৰ এৰি থৈ গুচি গ'ল, মায়ামোহ এৰি থৈ গুচি গ'ল, আৰু যিসকল শুভাকাংক্ষী তেখেতলোকক এৰি থৈ গুচি গ'ল, আৰু যিয়ে সংগ্ৰামৰ পাতনি মেলিছিলে অসমত আদিবাসীৰ অধিকাৰৰ কাৰণে, চাহ শ্ৰমিকৰ অধিকাৰৰ কাৰণে, সেই সংগ্ৰামৰ পৰাই যেন তেখেতে এতিয়া আঁতৰি গ'ল চিৰদিনৰ বাবে। আৰু এই প্ৰদীপ নাগ নাথাকিলেও নিশ্চয় সংগ্ৰাম আগবঢ়াই যাব বা আদিবাসীৰ অধিকাৰৰ সংগ্ৰাম চলাই যাব বাকী নেতাসকলে। হ'লেও প্ৰদীপ নাগৰ যি মৃত্যু এয়া কিন্তু আদিবাসী সমাজৰ কাৰণে কেতিয়াও পূৰণ কৰিব নোৱাৰা এটা অপূৰণীয় ক্ষতি বুলি আজি সকলোৱে বিবেচিত কৰিছে। কিয়নো কম দিনৰ ভিতৰত আদিবাসী জনতাক নেতৃত্ব দি তেখেতে বলিষ্ঠ কণ্ঠৰূপে পৰিচিত হৈছিলে, আনকি ৰাজঘৰকো কঁপাই তুলিছিলে, ৰজা ঘৰকো কঁপাই তুলিছিলে, ৰজা ঘৰকো চিন্তাত পেলাবলৈ সক্ষম হৈছিল যে আদিবাসীক যদি অধিকাৰ দিয়া নহয়, প্ৰাপ্য দিয়া নহয়, তেতিয়াহ'লে সংগ্ৰামৰ কিন্তু পৰিৱেশ ভয়াৱহ হ'ব। এই কথা কিন্তু তেখেতে সোঁৱৰাই দিবলৈ সক্ষম হৈছিল। কিন্তু আজি এই নেতাগৰাকী আৰু নাই। এই নেতাগৰাকীক স্মৰণ কৰি সুঁৱৰি আজি এনেদৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু ইয়াতে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতাকে আদি কৰি বিভিন্ন সংগঠনৰ নেতৃত্ব ইয়াত আছে। আমি তেখেতলোকৰ পৰা কিছু আভাস লোৱাৰ চেষ্টা কৰিম। আজি দেখা গৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৰচলা আঞ্চলিক সমিতিৰ উদ্যোগত বেলহেৰি চাহ বাগিচাত আয়োজন কৰা হৈছে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এগৰাকী বলিষ্ঠ নেতা, যিগৰাকী নেতাই জাতিৰ কাৰণে, জাতিৰ অধিকাৰৰ কাৰণে কেতিয়াও কাৰো লগত আপোচ কৰা নাছিল, মুখে মুখে উত্তৰ দিব পৰা এগৰাকী নেতা কিন্তু আজি নাইকিয়া হ'ল। কি ক'ব? হয়, আজি অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত আদিবাসী ছাত্ৰ সন্থা বৰচলা আঞ্চলিক সমিতিৰ সহযোগত আৰু লগতে কিছুমান আমাৰ সংগঠনৰ সহযোগত আজি আয়োজন কৰিছোঁ। আৰু ইয়াত আমি বহুত দুখিত আছোঁ যে আমাৰ আদিবাসী সমাজৰ আদিবাসী ছাত্ৰ সন্থা চেণ্ট্ৰেল কমিটিৰ সভাপতি গমকে প্ৰদীপ নাগ ছাৰৰ যিটো মৃত্যু হৈছে, এই মৃত্যুটোক লৈ আমি বহুত দুখিত। আমিও নহয়, অসমবাসী ৰাইজে দুখিত। কাৰণ আমাৰ ছাৰৰ নিচিনা সংগঠন কৰি থকা নেতা আৰু আমি নাপাওঁ বুলি আমি ভাবি লৈছোঁ। কাৰণ তাৰ নিচিনা কথা কোৱা, দম থকা আৰু অপেনলি কথা কোৱা এনেকুৱা আমাৰ নেতা বহুত প্ৰয়োজন আছিলে। আৰু এটা নেতা আছিলে, কিন্তু তাৰ মৃত্যু হৈ গ'ল। আৰু সেই মৃত্যুটোক লৈ পেলাই আমি বহুত দুখিত। আৰু আমি বেলহেৰি চাহ বাগিচাত আমি তাৰ নামত
শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে আজি নেতৃত্বই জনাইছে তেখেতলোকে আজি মৰ্মাহত হৈছে, আৱেগিক হৈছে। যিগৰাকী নেতাই কেতিয়াও কাকো কথা কওঁতে কেতিয়াও চিন্তা কৰা নাছিলে, তেখেতে এটাই চিন্তা কৰিছিলে জাতিৰ অধিকাৰ, জাতিৰ প্ৰাপ্য পাবই লাগিব। আৰু তাৰ কাৰণে কিন্তু যেতিয়া তেখেতে ৰণক্ষেত্ৰত গৈছিলে, সিংহৰ দৰে গৰজিছিলে, বাঘৰ দৰে গৰজিছিলে, আৰু তেখেতে কিন্তু আজি নিশ্চুপ নিস্তব্ধ হৈ পৰিছে আৰু কেতিয়াও গৰজিবলৈ নাহে, কেতিয়াও অধিকাৰৰ কথা ক'বলৈ তেওঁ উভতি নাহে। উভতি নহা পথেৰে গুচি গ'ল প্ৰদীপ নাগ। আৰু ইয়াতে আছে প্ৰাক্তন আলনাৰ যিসকল সদস্য ইয়াত আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজি এগৰাকী বলিষ্ঠ নেতা, আপোনালোকেও জাতিৰ হকে বহুত সংগ্ৰাম কৰিছে, অস্ত্ৰ হাতত লৈছিলে, তাৰপিছত আপোনালোকে চেলেণ্ডাৰ কৰিলে। আৰু এই প্ৰদীপ নাগে কিন্তু গণতান্ত্ৰিক মাধ্যমেৰেও তেখেতলোকে কিন্তু এটা বলিষ্ঠ কণ্ঠৰূপে বিবেচিত হৈছিলে, বা চৰকাৰ ৰজাঘৰীয়াকো কিন্তু তেখেতলোকে বুজাই দিবলৈ কিছু সক্ষম হৈছিল যে আদিবাসীৰ যে অধিকাৰ, এই অধিকাৰ পাব লাগিব। কিন্তু আজি এই নেতাগৰাকী নাই। কি ক'ব আজিৰ দিনটোত? আজি সঁচাকৈ আজি অসমবাসীৰ কাৰণে বহুত দুখৰ কথা। আজি প্ৰদীপ নাগ ডাঙৰীয়া আজি আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। আমাৰ অসমৰ যি বাগানীয়া অঞ্চলৰ মানুহ, গাঁৱলীয়া অঞ্চলৰ যি আদিবাসী বসবাস কৰা মানুহ, আমাৰ এটা সপোন আছিলে যে প্ৰদীপ নাগ ডাঙৰীয়া যেতিয়ালৈকে আমাৰ জাতিৰ কাৰণে মাত মাতি আহিছে, আমাৰ সকলোৱে মনত এটা মানে উশাহ আছিল যে ভালকৈ মানে আমাৰ জাতিটো ST পাব, আমাৰ সপোনবিলাক পূৰা হ'ব, আমি পিছ পৰি থকা মানুহ আগুৱাই আহিব। কিন্তু কাৰণ আজি আমাৰ মাজত নাইকিয়া হ'ল। নাইকিয়া হোৱাৰ কাৰণে গোটেই অসমবাসীৰ যিমান আদিবাসী লোকসকলে সকলোৱে বহুত দুখিত আছে। আৰু আজি আমি বেলচেৰি চাহ বাগিচাত মানে কালাবৰ মাজত আমি আজি শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছোঁ। সেইটো কাৰণে গোটেই ৰাইজে ওলাই আহিছে দলে বলে। আমি এইটোৱে পালন কৰিব আহিছোঁ, শ্ৰদ্ধাঞ্জলি পালন কৰিব আহিছোঁ, যাতে প্ৰদীপ নাগ নিচিনা আৰু এজন আমাৰ বলিষ্ঠ নেতা যাতে আমাৰ মাজত যিকোনো ওলাই আহক কাৰোবাৰ ঘৰৰ পৰা। সেইটো গোটেই মানুহৰ মানে সপোন আছে। আৰু যেনেকুৱা আমাৰ নেতা এজন হেৰাই গ'ল মাজত, এইটো নেতা আমি পাবলৈ আৰু ভাগ্যৰ কথা, যাতে ইমান বলিষ্ঠ নেতা আজি আমাৰ মাজৰ পৰা নাইকিয়া হ'ল, গোটেই অসমটোক কান্দুৱাই গ'ল, যাতে গোটেই মানে সকলো ঘৰৰ মানুহ আজি দুখিত। কাৰণ তেওঁৰ নিচিনা এজন মানে বলিষ্ঠ নেতা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। তেওঁ অসমত নেমকেন হস্পিটালৰ পৰা যেতিয়া দিল্লীলৈ কিবা গ'ল, তেতিয়া গোটেই অসমৰ মানুহ চিন্তিত হ'ল যে দিল্লীত কি হ'ব কি নাই, ইমান দূৰত লৈ গ'ল। তাৰপিছত যেতিয়া আমি শুনিলোঁ 8 তাৰিখ দিনা 2:50 বজাত তেখেতৰ মৃত্যু হ'ল বুলি, সকলোৱে আমি বহুত কান্দিলোঁ, বহুত দুখ কৰিলোঁ। তাৰপিছত আজি তেখেতৰ কিবা হ'ল, নশ্বৰ দেহ অনা হ'ল। তাৰপিছত আজি গোটেইটো ৰাইজক লৈ কিনে আমি শ্ৰদ্ধাঞ্জলি আয়োজন কৰিব আহিছোঁ। হয়, ইতিমধ্যে শুনিলে যেতিয়াই প্ৰদীপ নাগ অসুস্থ হৈছিলে, প্ৰতিগৰাকী মাতৃয়ে মমবাতি জ্বলাইছিলে, কোনোবাই মন্দিৰত, কোনোবাই গীৰ্জাত প্ৰাৰ্থনা কৰিছিলে প্ৰদীপ নাগ সুস্থ হওক। কিন্তু অৱশেষত যেন জীৱন যুদ্ধত হাৰ মানিলে প্ৰদীপ নাগে, আৰু চিৰদিনৰ কাৰণে বিদায় ল'লে প্ৰদীপ নাগে। আৰু তেখেতে যি এক সংগ্ৰামৰ পাতনি মেলিছিলে, যি অধিকাৰৰ সংগ্ৰাম তেখেতে গঢ় দি তুলিছিলে, বা ৰজাঘৰীয়াৰ বিৰুদ্ধে যেনেকৈ তেখেতলোকে মুক্ত কণ্ঠে কথা ক'বলৈ আৰম্ভ কৰিছিলে, আজি কিন্তু এই কণ্ঠ স্তব্ধ হ'ল, নিশ্চুপ হ'ল, আৰু চিৰদিনৰ কাৰণে তেখেতে এই মাটিতে মিলি গ'ল, আৰু কেতিয়াও উভতি নাহিব প্ৰদীপ নাগ। কিন্তু প্ৰদীপ নাগৰ যি সপোন, প্ৰদীপ নাগৰ যি আশা, জাতিটোৰ হকে যি প্ৰদীপ নাগৰ আছিল সংগ্ৰাম, এই সংগ্ৰাম আগবঢ়াই ল'বলৈ কোনো নেতা বা কোনো মাতৃয়ে নিজৰ সন্তানক আগবঢ়াই দিব লাগিব। কোনো এজন তেনেকৈ নেতৃত্ব ল'ব পৰা নেতা ওলাই আহক, যাতে প্ৰদীপ নাগৰ সেই ঠাই পূৰ কৰিব পাৰে। যদিও তেখেতে যেনেকৈ বলিষ্ঠ নেতৃত্ব দিছিলে, সেয়া নহ'লেও যাতে সংগ্ৰাম আগবঢ়াই লৈ যাব পাৰে, তাৰে কামনা কৰিছে সকলোৱে। আৰু ইয়াত জ্যেষ্ঠ এজন আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজি এগৰাকী জাতিৰ বলিষ্ঠ নেতা, যিগৰাকী নেতাই কাকো কথা কওঁতে কেতিয়াও চিন্তা কৰা নাছিল, মাত্ৰ এটাই কৈছিল জাতি আগত পিছত বাকী, তো সেই নেতাগৰাকী কিন্তু আজি নাই। আমাৰ দুখৰ কথা হয়। আজি আমি আমাৰ প্ৰদীপ নাগ ছাৰক আমি আজি আমাৰ গোটেই অসম আদিবাসীৰ মাজৰ পৰা তেওঁ আমাক এৰি বা দেশটো এৰি থৈ গুচি গ'ল। আমাৰ দুখৰ কথা হয়, কাৰণ আমি তাৰ মুখৰ পৰা আমি শুনিছিলোঁ বা জানিছিলোঁ যে মানে কোনো নেতাৰ লগত মানে কি কেৰি কৰা নাছিলে, কাকো ভয় কৰা নাছিলে, নিজৰ জাতিৰ কাৰণে সি মানে যি বিচাৰিছিলে সেইটো মানে লাগে বুলি মানে সি মানে খুব মানে জিদ্দি কৰিছিলে। কিন্তু আমি সেইটো এতিয়া হঠাৎ তাৰ বেমাৰ হোৱাৰ কাৰণে আমাৰ পৰা তেওঁ আঁতৰি গ'ল। সেইটো কাৰণে আমাৰ দুখৰ কথা, মই সেইটোৱে কামনা কৰিম। হয়, ইতিমধ্যে শুনিলে সকলোৱে আজি
দুখ প্ৰকাশ কৰিছে সকলোৱে মৰ্মাহত হৈছে কিয়নো এগৰাকী বলিষ্ঠ কণ্ঠ আজি জাতিৰ পৰা আঁতৰি গ'ল আৰু যেতিয়াই জাতিৰ বা এটা পৰিয়ালৰ যেতিয়া বলিষ্ঠ কণ্ঠ আঁতৰি যায় যিগৰাকী নেতৃত্ব দিব পৰা যদি নেতৃস্থানীয় ব্যক্তি আঁতৰি যায় তেতিয়া কিন্তু পৰিয়ালটো কিছু হ'লেও এটা মৰ্মাহত হয় বা কিবা অলপ তেখেতলোকৰ কিছু যেন ক্ষতি হয় আৰু সেয়াই যেন হৈছে প্ৰদীপ নাগৰ মৃত্যুত নেতা বহুতো আছে কিন্তু প্ৰদীপ নাগৰ যি কণ্ঠ বা প্ৰদীপ নাগৰ যি এটা জেদী ভাৱ আছিলে জাতিক আগবঢ়াই লোৱাৰ কাৰণে জাতিৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে কিন্তু এই অধিকাৰৰ সংগ্ৰাম যেন তেখেতে আধাতে এৰি থৈ আঁতৰি যাব লগা হ'ল চিৰদিনৰ কাৰণে আৰু ইয়াত আই মাতৃসকল আছে তেখেতলোকেও আজি প্ৰদীপ নাগক স্মৰণ কৰিছে শ্ৰদ্ধাঞ্জলি দিছে কি ক'ব আজি আপোনালোকৰ জাতিৰ এগৰাকী বলিষ্ঠ কণ্ঠ কেতিয়াও কাকো ভয় নকৰা কেতিয়াও কাকো কথা কওঁতে পিছৰ চিন্তা নকৰা এগৰাকী নেতা কিন্তু আজি নাই हमनिकर नेता आज नाइखे प्रदीप नाग डांगरिया हमनिकर सार और हम नेता आज हमनिकर संग से छोड़ को हमनिके चल गए हले से बहुत दुख लगे है हमनी तो आज सोच भी नहीं पाही जे माने उकेर रोक नेता पाबो न नहीं पाबो बोलकुने माने इकर रोक नेता के आरो एको जन ओलाउन आज माने हमनिकर सार छोड़ के चल गए हले कि हले उकेर रोक नेता के आउन आगू दिगे माने हमनिकर जितना के हमनी खातिर लड़ते रहे उरकम मानुष उरकम सार के हमनिकर माझे से छोड़ के चल गए है तो आगू दिगे के आउन जे माने हमनिकर उ नेता रेकन आरो एको जन नेता आउन হয় ইতিমধ্যে শুনিলে প্ৰদীপ নাগৰ নিচিনা আৰু কোনোবাই ওলাই আহক কোনো মাতৃয়ে আগবঢ়াই দিয়ক নিজৰ সন্তানক এনেদৰে জাতিৰ সংগ্ৰামৰ কাৰণে জাতিৰ অধিকাৰৰ সংগ্ৰামৰ কাৰণে তাৰে কামনা কৰিছে মাতৃসকলেও আৰু ইয়াত শ মাতৃ আহিছে বিভিন্ন প্ৰান্তৰ পৰা মাতৃসকল আহিছে আহি পেলাই আজি প্ৰদীপ নাগক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰদীপ নাগৰ আত্মাই চিৰশান্তি লভক বা প্ৰদীপ নাগৰ পৰিয়ালবৰ্গই যাতে তেখেতলোকেও নিজকে সংযত কৰক বা তেখেতলোকেও ঈশ্বৰক তেখেতৰ যি সন্তানক উৎসৰ্গিত কৰিলে তেখেতলোকেও নিজকে সান্তনা লভক তাৰে কামনা কৰিছে আৰু কামনা কৰি এনেদৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ আৰু এয়া আছিলে শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলহেৰি চাহ বাগিচাৰ দৃশ্য আৰু চিৰবিদায় প্ৰদীপ নাগ আমিও আজি তেখেতক স্মৰণ কৰিছোঁ এই দিনটোতে যিগৰাকী নেতাৰ প্ৰতিটো খোজতে আমি চাইছিলোঁ যে জাতিৰ কাৰণে এজন নেতা কিমান দূৰলৈকে যাব পাৰে কিমান জেদী হ'ব পাৰে জাতিৰ অধিকাৰৰ কাৰণে আমি এয়া দেখিবলৈ পাইছিলোঁ প্ৰদীপ নাগৰ যি তেখেতৰ কণ্ঠত বা তেখেতৰ যি জেদী ভাৱত কিন্তু আজি এইগৰাকী নেতা আৰু নাই আৰু তেখেতে য'তেই থাকক তেখেতৰ আত্মাই সদ্গতি কামনা কৰক তেখেতৰ পৰিয়ালবৰ্গলৈ আমি সদৌ শেষত সমবেদনা জ্ঞাপন কৰি ইয়াৰ পৰাই অসম সংবাদ 24 ঘণ্টাৰ যি আজিৰ সম্প্ৰচাৰ আছিল আমি ইয়াতে সমাপ্ত কৰিছোঁ।